নিৰ্বাচনৰ পাছতে বিজেপি চৰকাৰখনে যি ধৰণে বস্তুৰ দাম বঢ়াই দিছে এটো সঁচা কথা ক'বলৈ গ'লে এটো মানুহৰ ওপৰত একদম পোনপটীয়া মাধমাৰ বিজেপি চৰকাৰে আসলতে এই বেপাৰীবিলাকৰ পৰা সাংঘাতিক ধৰণে চান্দা লোৱাৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে। ইলেকশ্যনৰ সময়ত বিজেপি চৰকাৰে ব্যাপক ৰূপত চান্দা ল'লে। এটা সমষ্টিত যদি 100 কোটি টকা খৰচ কৰে তে কিমান চান্দা ল'ব লাগিব আপোনালোকে খৰচ তো ব্যাপক ৰূপত চান্দা লোৱাৰ কাৰণে ডনেশ্যন লোৱাৰ কাৰণে ব্যাপক ৰূপত দিন ডকাইতি কৰাৰ কাৰণে কোম্পানীবিলাকক কি হৈছে বস্তুৰ দাম সাংঘাতিক বৃদ্ধি বিশেষকৈ চিমেণ্ট ৰড টিন এই যিবিলাক বস্তুৰ দাম কি ধৰণে ব্যাপক ৰূপত বৃদ্ধি পাইছে তাৰ প্ৰধান কাৰণ কিন্তু একদম বিজেপি দল আৰু চৰকাৰৰ এই যেটো চান্দা দুষ্কৃতি যি ধৰণে টকা হকা দি তেওঁলোকে ব্ল্যাকমেইল কৰি পইচা লয় তাৰ কাৰণে সাংঘাতিক ধৰণে এই বস্তুবিলাকৰ মূল্য বাঢ়িছে। শাক পাচলিকে ধৰি দাইল মিঠাতেল এইবিলাকৰ যে সাংঘাতিক দাম বাঢ়িছে তাৰ মূল কথাটো হ'ল বিজেপি চৰকাৰখনৰ যেটো 2 নম্বৰী সিন্ডিকেট ৰাজ সিন্ডিকেটৰ কাৰণে আজি আপোনালোকে দেখিছে যে আজি আলুৰ পিটিকা এটা খাব নোৱাৰা পৰিস্থিতি অসমত আহি পৰিছে এতিয়া। আলুৰ দাম বাঢ়িছে, মিঠাতেলৰ দাম বাঢ়িছে, পিয়াজৰ দাম বাঢ়িছে, আদাৰ দাম বাঢ়িছে। আৰে আলু পিটিকাখন আটাইতকৈ সস্তীয়া আটাইতকৈ মানে সুলভ আৰু আটাইতকৈ দুখীয়া মানুহজনেও খাব পৰা বস্তুটো আছিল আলুৰ পিটিকাখন। এতিয়া আলুৰ পিটিকাখন খাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে নিমখৰ যি দাম, মিঠাতেলৰ যিটো দাম, আদা আৰু পিয়াজৰ যিটো দাম আৰু আলুৰ যিটো দাম যি ধৰণে বাঢ়িছে সকলো শাক পাচলিৰ দাম ব্যাপক ৰূপত বিজেপি চৰকাৰে বঢ়াই দিছে। তাৰ কাৰণটো হ'ল সিন্ডিকেট ৰাজ, এটো দ্বিতীয় কাৰণ। তৃতীয় বস্তুটো হ'ল যে ঔষধকে ধৰি বিভিন্ন এনেকুৱা কোম্পানীবিলাকে তৈয়াৰ কৰা বস্তুবিলাকৰ দাম দৈনিক বাঢ়ি যোৱাৰ মূল কাৰণটো হ'ল যে বিজেপি চৰকাৰৰ দুটা নীতি। এটা হ'ল যে কৰ্পোৰেটবিলাকক কোম্পানীবিলাকক সাংঘাতিক ধৰণে লুটিবৰ কাৰণে লাইসেন্স দি দিয়া, নিয়ন্ত্ৰণ নাইকিয়া কৰি দিয়া কোম্পানীৰ ওপৰত, চৰকাৰী নিয়ন্ত্ৰণ কমপ্লিটলি নাইকিয়া কৰি দিয়া। আৰু দ্বিতীয় বস্তুটো হ'ল যে সকলো বস্তুৰ ওপৰত সাংঘাতিক ধৰণৰ GST। দুৰ্ভাগ্যজনক ঘটনা যে বিজেপি নামৰ দেউলীয়া চৰকাৰখনে মানুহৰ পৰা ধন গোটাবৰ কাৰণে চৰকাৰৰ কাৰণে ধন গোটাবৰ কাৰণে একদম শেষ ব্যৱস্থাটো হিচাপে লৈছে মদ। যেনেকৈ ব্ৰিটিছে কানি বিক্ৰী কৰি মানুহৰ পৰা ধন লৈছিল, কানিৰ মহল কৰি দিছিল। এতিয়া আমাৰ চৰকাৰখনে মদৰ মহল আৰু মদৰ ওয়াইন শ্বপ বা মদৰ বাৰ দিয়াতে ক্ষান্ত নাথাকে। এতিয়া বাৰবিলাকক বা ওয়াইন শ্বপবিলাকক এটা নিৰ্দিষ্ট পৰিমাণৰ মদ বিক্ৰী কৰিবই লাগিব বুলি যি ধৰণৰ এটা প্ৰেছাৰ দিয়াৰ ব্যৱস্থা কৰিছে, হেঁচা দিয়াৰ ব্যৱস্থা কৰিছে, এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে চৰকাৰখন কেৱল ধনৰ পিনৰ পৰাই দেউলীয়া নহয়। দেউলীয়া চৰকাৰখনক ধন লাগেই, লগতে মনৰ পিনৰ পৰাও যে এই চৰকাৰখন সম্পূৰ্ণৰূপে দেউলীয়া এখন চৰকাৰ। এই চৰকাৰখন যে আচলতে জনগণ বিৰোধী এখন চৰকাৰ। এই চৰকাৰখনে যে মানুহক মদ খুৱাই পাগল কৰি তেওঁৰ পৰা যে ধন লুটিব খোজে এই ঘটনাটো প্ৰমাণিত হৈছে। এইখন চৰকাৰ আৰু শাসনত থকাৰ আচলতে কোনো নৈতিক অধিকাৰ নাই। মদ বিক্ৰী কৰি ঘৰে ঘৰে মদ দি, এতিয়াতো ঘৰে ঘৰে মদ দিয়াৰ ব্যৱস্থা কৰিবলৈ লৈছে, তো ঘৰে ঘৰে মদ দি যি ব্যাপক ৰূপত লুণ্ঠন, যি ব্যাপক ৰূপত ৰাজহ সংগ্ৰহ, যি ব্যাপক ৰূপত মানুহক মানে চুহি খোৱা বুলি যাক কয় আৰু চুহি খাবৰ কাৰণে মানুহক আৰু পৰিয়ালবিলাকক ধ্বংস কৰি দিবৰ কাৰণে যি ব্যৱস্থা লৈছে বিজেপি চৰকাৰখনে, এইটো কেৱল নিন্দনীয় নহয়, এইটো গৰিহণাযোগ্যই কেৱল নহয়, এইটো একেবাৰে বন্ধ কৰি দিবলগীয়া ঘটনা এটা। এতিয়া চৰকাৰক অতি সোনকালে মদৰ এই ব্যাপক প্ৰচলন বন্ধ কৰিবৰ কাৰণে আৰু মদৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি দেশখন বচাবলৈ লোৱা ব্যৱস্থাটোৰ পৰিৱৰ্তে প্ৰকৃত অৰ্থত দেশৰ অৰ্থনীতি গঢ়িবৰ কাৰণে যি প্ৰডাকশ্যন, যি উৎপাদন কৰিব লাগে সেই ব্যৱস্থালৈ উভতি যাবৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ।